ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি 25 বছৰ ধৰি আমাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ইছলাম ধৰ্মী ৰাইজক আৰু যিমান মছজিদ আছে প্ৰায় আমাৰ সমষ্টিৰ 100টা মছজিদত ৰমজানৰ মাহত আমি ৰোজা ৰাখে তেখেতসকলে। এই ৰোজাৰ আমি কিছু সামগ্ৰী দিয়াৰ ব্যৱস্থা, ইফতাৰৰ ব্যৱস্থা আমি আমাৰ মাননীয় বিধায়ক মহোদয় কৰে। আৰু এই বছৰো আমি আমাৰ প্ৰায় সমষ্টিৰ 100টা মছজিদত আমি ব্যৱস্থা কৰিছোঁ। তাৰে আমাৰ বেজাৰা মণ্ডলৰ অন্তৰ্গত আমি 6টা গাঁও পঞ্চায়তত আমি এই মছজিদৰ সকলো কৰ্মীক লগত লৈ আমি তেখেতসকলক ইফতাৰৰ সামগ্ৰী দিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰে উন্নয়নমূলক কাম কৰি আছে, সেই উন্নয়নমূলক কামৰ আৰু আগবাঢ়ি যাওক। আজি ৰোজাৰ মাহত আমাৰ ইছলাম ধৰ্মী যিসকল ৰাইজ আছে তেখেতসকলে আমাক দোৱা কৰক। আগন্তুক দিনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষ আৰু অসমখনক এক সুন্দৰ পৰিৱেশ দিব পাৰে আৰু প্ৰতিটো ক্ষেত্ৰতে আগবঢ়াই নিব পাৰে, তাৰ আমি কামনা কৰিছোঁ আৰু তেখেতসকলে আমাক দোৱা কৰিব বুলি আমি আশা ৰাখিছোঁ।